এৰী পলু পালন আমাৰ গাঁৱৰ মহিলাসকলে স্থানীয় মহিলাসকলে এয়া এৰী পালন কৰিছে। এৰী পলু কেনেধৰণে কৰিছে তাকে দেখুৱাবলৈ আপোনালোকক আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এৰী পলু এয়া আপোনালোকে দেখিছে কেনেকৈ আছে। এয়া আপোনাৰ এৰী সূতা প্ৰস্তুত কৰা হয় এৰী পলুৰ পৰা, গতিকে আপোনালোকক এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এৰী পলু পালন আমাৰ স্থানীয় মহিলাসকলে কেনেদৰে পালন কৰিছে, ক'ত কৰিছে, আজি সকলোবোৰ দেখুৱাম। গতিকে আহক আজিৰ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ পাটৰ মানে ফাৰ্ম হাউচ আৰু তেখেতে মানে তেখেতে কিবা কিবি কাম কৰে। আজি মাঘ বিহু প্ৰথম দিন, আজি বিহু, গতিকে আহিছিলোঁ তেখেতৰ ঘৰলৈ। আহি পেলাই দেখিলোঁ এটা ধুনীয়া মানে বস্তু, যিটো নেকি আমাৰ গাঁৱত নাইকিয়া হৈ গৈছে, কিন্তু ইয়াত আছে। এই বস্তুটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই বস্তুটো হ'ল এইফালে আপোনাক দেখুৱাই আছোঁ, মোৰ বেক চাইডে। ইয়াত দেখিছেনে, আপোনালোকে দেখিছেনে এৰী পলু। এৰী পলু যি এৰী সূতা ওলায় নেকি, এৰী সূতা ওলায়। এৰী সূতাৰ পৰা আপোনাৰ এৰী কাপোৰ বনায়। আগৰ দিনৰ গানতে মানে গানবিলাক গায়ে, গাতে চাদৰ এৰীয়া বুলি পেলাই এৰী সূতাৰে বনায় এৰীয়া কাপোৰ। আৰু এই কাপোৰৰ চাহিদা বৰ্তমান অসমত বহুত। যিসকলে পালন কৰিছিলে তেখেতলোকৰ মুখৰ পৰা শুনো আহক, কেনেধৰণে তেখেতলোকে পালন কৰিছে, ক'ৰ পৰা সামগ্ৰীসমূহ গোটাইছে। তেনেহ'লে আহকচোন। এতিয়া এই হেৰি যে আপোনাৰ পলু এয়া পাত খাই হৈ গ'ল আৰু এতিয়া নতুন হেৰি পাতত দি দিছে। অঁ, এতিয়া নতুন পাতত এই পাতবিলাক ক'ৰ পৰা সংগ্ৰহ কৰে, মানে আনে ক'ৰ পৰা? বহুত দূৰলৈ যাবলগীয়া হয় নে? অঁ, মানে আশে পাশে বহুত গাঁৱৰ ওচৰলৈ যাবলগীয়া হয়, তেতিয়াহে পাতটো পায়। আমাৰ ইয়াত তেতিয়া তেনেধৰণৰ পাত কমি গৈছেগৈ আৰু। এই পলু সোপা যে আপোনাৰ সেই ডেইলি কিমান পাত লাগে বাৰু, কেইমুঠামান লাগে ডেইলি? তাৰমানে সেই 25 কেজি বা 50 কেজি হেৰি যদি আনে, বস্তাত আনিলে দুদিন তিনিদিন যায় আৰু। অঁ, এই বস্তুটো আপোনাৰ হেৰি যে কণী পাৰাৰ পৰা আপোনাৰ কিমান দিনৰ ভিতৰত হৈ যায় এইটো হেৰি সূতা হ'বলৈ? অঁ, পকা আহি কিমান দিন লাগে বাৰু কণী ফুটাৰ পৰা ধৰি? 1 মাহ নে 2 মাহ নে 3 মাহ এনেকুৱা? পকা আহিলেকে লাট বান্ধিব, লাট আকৌ গুটি হ'ব, গুটিৰ পৰা আকৌ পখিলা হ'ব। অঁ অঁ, এই মানে এই হেৰি কি বোলে সূতা যেতিয়ালৈকে হ'ব তেতিয়ালৈকে 1 মাহমান লাগে নেকি, বা 25 দিনমান লাগিব নেকি? ঠাণ্ডা দিনত বেছি লাগিব। ঠাণ্ডা দিনত অলপ ঠাণ্ডা দিনত অলপ দিনটো বেছি লাগে। গৰম দিনত কিমান দিনত 20-25 দিনমানত আহি যায় যে? ঠাণ্ডা দিনত তেনেহ'লে 30-35 দিনমান লাগিব। আৰু এই ঠাণ্ডা দিনত সিহঁতক কমকৈ খায় নেকি পলুবিলাকে? ইহঁতে কি নৰীয়া হয় নেকি, কিবা বেমাৰ আজাৰ হয় ন? মদ খলাই। অঁ অঁ, এইটো মদ খলাই ন? অঁ, তাৰপিছতহে পকাটো আহে। এই পকা আহা ইয়াত ক'ৰবাত আছে নেকি? ইয়াত পকা আহিছে নেকি? এটামান নাই অহা নহয়, এতিয়ালৈকে অহা নাই। এই পকা আহিলে কেনেকে গম পায়? পকা আহিলে কেনেকে গম পায় যে সূতা হ'লে? অঁ, কাণৰ ওচৰত মানে নি পেলাই খক খক কৰি এনেকে হেৰি লৰাই চালে মানে খক খক কৰি দিব। তেতিয়া মানে সূতা উলিয়াব আৰু তেতিয়া গম পোৱা যায় সেইটো পকা অহা বুলি কয় আৰু। তাৰপিছত সিহঁতে সূতা উলিয়াই পেলাই এনেকুৱা ফুলটো বনাব আৰু। এতিয়া কলপাত দিয়ে, বস্তাত সোমাই বাঁহ দিব লাগিব। অঁ, তেতিয়া আকৌ আপোনাৰ হেৰি শুকান কলপাত নে কিবা এনেকৈ দিয়া দেখে নহয়, বস্তাত ভৰাই দি পেলাই। তাৰপৰা কলপাততহে সূতাটো উলিয়াই ধুনীয়াকৈ এটা খোল বনাব সূতা এটাই, তাৰপিছত ভিতৰত সোমাই থাকিব। ঠিকে আছে। এতিয়া এই আমাৰ ধৰ্মেশ্বৰ পাটৰ ডাঙৰীয়া আছে মোৰ লগত। ধৰ্মেশ্বৰ পাটৰ ডাঙৰীয়া, এই ব্যৱসায়টো আপোনাৰ কিমান দিনৰ পৰা আৰম্ভ হৈ আছে? এইটো প্ৰায় 5 বছৰমানৰ বেছি হ'ব।
5 বছৰ মানে হৈ গ'ল। 5 বছৰ। ইয়াত মানে কিছুমান ওচৰৰ মোৰ ঘৰৰ ওচৰৰ কিছুমান মহিলা লগত লৈ মোৰ ঘৰৰ পৰা মানুহ লগ লৈ মানে একেলগ হৈ তেওঁলোকে মানে পলুপাত সংগ্ৰহ কৰে বহুত দূৰৰ পৰা। তাৰমানে ইয়াত এটা গোট আছে, মহিলাসকলৰ এটা গোট আছে, স্বাৱলম্বী গোট আছে, তেখেতলোকে এৰী পলু মানে তেখেতলোকে পোহপালন কৰে। আৰু আপোনাৰ নিজৰ বাসগৃহতে এইটো মই বনাই দিছোঁ ঘৰটো, তেওঁলোকে যে স্বাৱলম্বী হওক, উন্নতি কৰক, সেই ঘৰটো বনাই দিছোঁ। অৱশ্যে তেওঁলোকে পইচা অলপমান সংগ্ৰহ কৰিছে, পাইছে প্ৰায় পায়। এতিয়া হেৰিবিলাক হ'লে যিবিলাক পলু পোক ৰঙা ৰঙা যিটো লেটা বান্ধে, সেই লেটাটোতো খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া আপোনাৰ যদি এপোৱা হয়, এপোৱাত আপুনি 200 টকাকৈ বিক্ৰী হয় আজিকালি। তেনেহ'লে আপোনাৰ পলু পোকে এপোৱাত 200 টকা মানে কেজি হৈ আছে আপোনাৰ 800 টকা। 800 টকা কেজি যদি আপোনাৰ এই পলু পোকৰ মানে লেটাৰটো যিটো বইল কৰি পেলাই বেচে, কিছুমান কেঁচাই বেচে আপোনাৰ যিবিলাক সূতা কাটে, সূতাবিলাক আপোনাৰ কেজি আপোনাৰ 2000 ওপৰ হৈ যায়গৈ। আৰু যিবিলাক এতিয়া লেটাৰ যি বাকলিবিলাক থাকে মানে লেটাৰটো যিটো পলু বগা সেই অংশটো যিটো পলুৱে বনায়, সেইটো আপুনি বিক্ৰী কৰিব পাৰে 800, 1000লৈকে। তেওঁলোকে পইচা মানে পলু আপোনাৰ যেতিয়া ডাঙৰ হ'ব, পাত খাই খাই যেতিয়া সূতাটো হ'ব, সূতাটো হোৱাৰ লগে লগে তাৰ এটা মানে কি লেটা বুলি কয় আমাৰ ভাষাত, গাঁৱলীয়া ভাষাত লেটাৰ বুলি কয়। লেটাটো আপোনাৰ সেইটো খাব পাৰে, তাক মানে প্ৰটিনজাতীয় খাদ্য বুলি। এইটো প্ৰটিনজাতীয় খাদ্য, বহুত প্ৰটিন আছে তাত। এইটো এটা খাদ্য আমাৰ অসমীয়া সমাজ ব্যৱস্থা গাঁৱলীয়া আমাৰ চলি থাকে, বিভিন্ন লোকেও খায় আজিকালি। আৰু লগতে এই তাৰ সূতাটোৰ পৰা আপোনাৰ এৰীয়া কাপোৰ প্ৰস্তুত কৰে। এতিয়া আপোনাৰ এই সূতা আপোনাৰ প্ৰতি কেজি কিমানকৈ বাৰু দিয়ে? সূতা এতিয়া সূতাটো কেজি 20, 25, 30 এনেকুৱা হয়। 20-25 মানে কেজি চিষ্টেমত লয় নে কি চিষ্টেমত লয়? আপোনাৰ কেজি হিচাপত 1 কেজিত 20খন মানে 2000। প্ৰতি 1 কেজিত আপোনাৰ 2000 টকাকৈ দিয়ে। সেই চৰকাৰ ফালৰ পৰা কোনোবা মানুহ আহেনে কিনিবৰ কাৰণে? চৰকাৰ ফালৰ পৰা মানুহ কিনিবলৈ আহে, আহিলে তেওঁলোকেও নিয়ে। তাৰপিছত আকৌ এনেই প্ৰাইভেট মানুহ কিছুমানেও নিয়ে, বেপাৰী কিছুমান আহিয়ে থাকে ঘৰ। প্ৰত্যেক দিনাখনে খবৰ লৈ থাকে বেপাৰীবিলাক। মানে আমাৰ ইয়াত ব্যৱসায় খুব সুন্দৰ চলি আছে এই এৰী সূতাৰ, যিহেতু পলু তেখেতলোকে পালন কৰি আছে, এৰী পলু। বেপাৰী আহে, আহি পেলাই তেওঁলোকে ঠাইতে কিনি লৈ যায় নে? ঠাইতে কিনি লৈ যায় নেকি? ঠাইতে কিনি লৈ যায়। গতিকে এইটো এটা খুব মানে ভাল পদক্ষেপ। আৰু আমাৰ যিসকল স্থানীয় লোক আছে তেখেতলোকে এই এৰী পলুৰ ব্যৱসায়টো কৰিব পাৰে, পালন কৰিব পাৰে। পালন কৰিলে যথেষ্ট উপকৃত হ'ব। যিহেতু আমাৰ এই এৰী পলুটো সূতাটো কামত ব্যৱহাৰ হয়, আৰু লগতে আপোনাৰ ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় পলুটো। আপোনালোকে যে এতিয়া এৰী পালন কৰি আছে, আপোনাৰ এৰী পালনৰ চৰকাৰী ফালৰ পৰা কিবা সুবিধা আহিছে নেকি? চৰকাৰী ফালৰ পৰা মানুহ আহে, পলু পোক দিয়ে, কিন্তু কথা হ'ল তেনেকুৱা ধৰণৰ সুবিধা আজিলৈকে দিয়া নাই। তাৰমানে দিম বুলি কয়, কিন্তু সুবিধাটো দিয়া নাই। হস্তপাত বস্ত্ৰশিল্পৰ যি হওক আমাৰ বিষয়ববীয়া নগাঁও, বৰ্তমান মই বৰকলা গাঁও, মই স্থানীয় যুৱক, গতিকে মই ভিডিঅ'টো কৰি আছোঁ আমাৰ গাঁৱতে। আমাৰ হস্ততাঁত বস্ত্ৰশিল্প যিসকল বিষয়ববীয়া আছে তেখেতলোকে এই বস্তুটো চাব লাগে যে তেখেতলোকক কিবা এটা সুবিধা দিব লাগে, ভাল সুবিধা দিব লাগে। যিহেতু তেখেতলোকে স্বাৱলম্বী হ'ব খুজিছে, চৰকাৰ যাতে মোৰ ভিডিঅ'ৰ ফালৰ পৰা এই কথাটো দৃষ্টিগোচৰ হয় চৰকাৰৰ। আৰু লগতে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিসকল হস্ততাঁত বা ৰেচম বিভাগৰ আছে লোক, তেখেতলোকেও যাতে অকণমান সহায় কৰে, আমি তাক অনুৰোধ জনাম। মই অনুৰোধ জনাইছোঁ আপোনালোকে যাতে সহায় কৰে। আমাৰ যিসকল মহিলা তেখেতলোকে এই কামটো কৰি আছে, খুব সুন্দৰ কাম, আপোনালোকে অকণমান সহায় কৰিব বুলি মই আশা ৰাখিলোঁ।